সংগ্ৰামৰ মাজতো মেধাৰ পৰিচয় পিতৃ মাতৃৰ চকুত আনন্দৰ চকুলো দৰিদ্ৰতা অভাৱ অনাটনক নেওচি মেধাৰ জয় মেট্ৰিক পৰীক্ষাৰ ফলাফলে বিৰিঙাইছে হাঁহি হাইস্কুল শিক্ষান্ত পৰীক্ষাত জুয়ে পুৰা হুল হৈ জিলিকি উঠিল শিৱসাগৰ বেতবাৰী ২ নং ১০ গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান বাবলি ফুকন আটাইকেইটা বিষয়তে লেটাৰ নম্বৰসহ মুঠ ৮৯% নম্বৰ লাভেৰে উজ্বলি উঠিল বাবলি খেতিয়ক পিতৃ মাতৃ মাধৱ ফুকন আৰু নিজৰা ফুকনৰ কন্যা বাবলি ফুকনে বিদ্যাভৱন ডিমুৱালৰ স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ অসমীয়া বিষয়ত ১০০ নম্বৰৰ ভিতৰত ১০০ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে বহুত ভাল লাগিছে আৰু অলপ পাব বুলি আশা ৰাখিছিলোঁ এই সাফল্যৰ বাবে মই মোৰ পিতৃ মাতৃ আৰু বিদ্যালয়ৰ ছাৰ বাইদেউসকলক কৃতিত্ব দিম ইটা ভাটাত কাম কৰি অসমীয়া বিষয়ত লেটাৰ মাৰ্ক পালে বৰভেটিৰ মাছুমা খাতুনে নগাঁও জিলাৰ ঢিঙৰ বৰভেটিস্থিত এটা ইটা ভাটাত কাম কৰা শ্ৰমিক পৰিয়ালৰ কন্যা মাছুমা খাতুন বিদ্যুতৰ সুবিধা নথকা অধ্যয়নৰ বাবে উপযুক্ত পৰিৱেশ নোপোৱা নিয়মিতভাৱে মাক দেউতাকক ইটা বনোৱাৰ কামত সহায় কৰাৰ পাছতো মাছুমাৰ এনে ফলাফলে হাঁহি বিৰিঙাইছে মিৰাজ আলী আৰু আসমিনা খাতুনৰ মুখত তুমি দৈনিক কিমান সময় অধ্যয়ন কৰিছিলা ৭-৮ ঘণ্টা দৰিদ্ৰতা আৰু অসুস্থ স্বাস্থ্যক নেওচি উজ্বলি উঠিল গোলাঘাটৰ ঢেকিয়ালৰ মেধাৱী ছাত্ৰ হীৰকজ্যোতি হাজৰিকা দুবাৰকৈ হৃদৰোগৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন হোৱা হীৰকে ৬টা বিষয়ত লেটাৰসহ ৯০.৮% নম্বৰেৰে সফলতা অৰ্জন কৰিলে ই ৰিক্সা চলাই কোনোমতে পৰিয়ালটো পোহপাল দি আছে হীৰকৰ পিতৃয়ে হীৰকৰ সাফল্যত গৌৰৱান্বিত পিতৃ মাতৃৰ লগতে অঞ্চলবাসী মোৰ গোটেই বছৰটোত যি কষ্ট কৰিলোঁ সেইখিনি সাৰ্থক হোৱা যেন অনুভৱ হৈছে ভৱিষ্যতে মই ছায়েন্সত পঢ়িম বুলি ভাবিছোঁ বাকী তেনেকৈ ইমান ভবা নাই আৰু মই সফল হোৱাৰ কৰ্তৃত্বখিনি মই মোৰ শিক্ষাগুৰুসকল আৰু মোৰ পৰিয়ালৰ পিতৃ মাতৃ আৰু মোৰ বিশেষকৈ আইতাক দিব বিচাৰিছোঁ পঢ়াৰ সমান্তৰালভাৱে সংগীতৰ ক্ষেত্ৰখনতো সুকীয়া দখল আছে হীৰকৰ কেমেৰাৰ সন্মুখত গীত পৰিৱেশন কৰিলে হীৰকে জোন যদি শেষ হয় মন গলি শেষ হয় এটি এটি পল যেন বুকু বিদাৰি ৰয় তুমি নাহিলে সোণ ৰাতিও নুপুৱাই ভঙা কলি জামুৰ ৰৈ ৰৈ বিনাই একেদৰে ই ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা নগাঁৱৰ জাজৰীৰ বৰমণিপুৰ নিবাসী আব্দুল লতিফৰ পুত্ৰ শ্বেহজাদুদ জামাত ওৱাছিয়ে ৯৪% নম্বৰ লাভ কৰি সুনাম কঢ়িয়াই আনিছে গ্ৰীণ ভেলী পাব্লিক স্কুলৰ ছাত্ৰ দৰিদ্ৰ পৰিয়ালৰ শ্বেহজাদুদক বিনা মাচুলে পঢ়াইছিল বিদ্যালয় কৰ্তৃপক্ষই মই কষ্টৰ ফলখিনি পাইছোঁ যিখিনি তাৰ প্ৰয়োজন আছিল মই সম্পূৰ্ণখিনি তাক দিব পৰা নাই যিহেতু মোৰ এজন টমটম চালক গতিকে সি যিখিনি ৰিজাল্ট কৰিছে মই ভবাতকৈ বহু ভাল কৰিছে নিজে নিশ্চিন্ত হৈ আছে যেতিয়া মই এনেকুৱা কৰিমেই মই 90ৰ ওপৰত পামেই মানে এনেকৈ কৈছিলে সেইকাৰণে মই এতিয়া ৰিজাল্টটো পাই খুব ভাল লাগিছে মানে মেট্ৰিকৰ ফলাফলত সফলতা অৰ্জন গহপুৰ ক্ষেত্ৰ আদিৰ 2 যমজ ভাতৃৰ কলাবাৰী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ অম্লান ভূঞাই ৯৫.৩৮% আৰু অভিজ্ঞান ভূঞাই ৯১.৮২% নম্বৰ লৈ উত্তীৰ্ণ হৈছে হয় বহুত ভাল লাগিছে সিহঁতৰ মানে সৰুতে তোলাত অলপ কষ্ট হৈছিলে কিন্তু এতিয়া মানে এনেকুৱা হোৱাত ভাল লাগিছে আৰু দুইটাই মানে পঢ়োঁতেনেও ভালকৈ আৰু বাকী ঘৰতো মানে সহায় কৰি দিয়ে মোক আনহাতে জামুগুৰি হাতৰ ধলাই বিলৰ ST থমাছ ইংলিছ স্কুলৰ ছাত্ৰ গৌৰৱ ঘিমিৰে অংক বিষয়ত ১০০ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰি সুনাম কঢ়িয়াইছে আমাৰ বিশেষকৈ আমাৰ গৌৰৱ ঘিমিৰে তেখেতে ডিষ্টিংশ্যন পাইছে তেখেতে সকলো ছাবজেক্টত লেটাৰ লৈ আনিছে
HSLC পৰীক্ষাত 89.67% নম্বৰ লাভ কৰি ডিষ্টিংশ্যন পাই শোণিতপুৰৰ মিছামাৰীলৈ সুনাম কঢ়িয়ালে ৰিয়াজ আহমেদে। মিছামাৰীৰ স্প্ৰিংডেল ইংলিছ স্কুলৰ ছাত্ৰ তথা বাঘবেৰা গাঁৱৰ ৰিয়াজ আহমেদে মিছামাৰীৰ পৰীক্ষা কেন্দ্ৰৰ ভিতৰতে শীৰ্ষ স্থান পাবলৈ সক্ষম হ'ল। তেখেতে বৃহত্তৰ মিছামাৰী অঞ্চলৰ সুনাম কৰি আনিবলৈ সক্ষম হৈছে। তেখেতে যি আমাৰ মিছামাৰী পৰীক্ষা কেন্দ্ৰৰ ভিতৰত শীৰ্ষ স্থান পাবলৈ সক্ষম হৈছে, তাৰ কাৰণে আমি খুবেই আনন্দিত। আৰু তেখেতৰ এই সাফল্যত আমি বাঘবেৰাবাসীয়ে আনন্দ উল্লাসত আছোঁ। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।